যেতিয়া আপোনাক ৰখোৱাৰ সকলো ৰাস্তা শেষ হৈ যায় তেতিয়া মানুহে আপোনাক পাগল বুলি কোৱা আৰম্ভ কৰে। আপুনি জানেনে সঁচা পাগলপন কি হয়? সঁচা পাগলপন সেইটো হয় যিয়ে মানুহৰ গালিক তালিত বদলাই দিয়ে। যদি মানুহৰ গালিক তালিৰ সৈতে বদলাব বিচাৰে তেন্তে এই ভিডিঅ'টো গোটেইখিনি চাওক। আজি মই আপোনাক সেইবোৰ কামৰ কথা ক'ম যিবোৰ কামৰ কথা ভাবিলেই আপোনাৰ ভয় লাগে। আজি মই আপোনাক সেইবোৰ ভাবিবলৈ মজবুৰ কৰাম যিবোৰ আপুনি ভাবি নাজানো কিমান সময় নষ্ট কৰিছে। আৰু ইমান জিদ্দি হ'ব লাগিব যাতে আপোনাক কোনোৱে হিলাব নোৱাৰে। কিন্তু এই সকলোবোৰৰ কাৰণে আপুনি পাগল হ'ব লাগিব। হয়, ঠিকেই শুনিছে, আপুনি পাগল হ'ব লাগিব। সেই পাগল নহয় যাক আপুনি বেমাৰৰ ওপৰত দেখা পায়। মই আপোনাক সেই পাগলপনৰ কথা ক'ম যিটোৱে আপোনাক এই দুনিয়াৰ বিৰুদ্ধে যায় কাম কৰাৰ সাহস দিয়ে। এনেকুৱা পাগলপন যাৰ না টোপনি চিন্তা থাকে, না দুনিয়াৰ সুখৰ চিন্তা থাকে, না দুনিয়াৰ মোহ মায়াৰ। এজন অকলে আপুনি এনেকুৱা মানুহ হ'ব লাগিব যাৰ এইবোৰ কোনো ধৰণৰ চিন্তা নাই। আপুনি মানুহৰ কথা শুনিও নুশুনা হ'ব লাগিব। আপুনিতো নিশ্চয় কিছুমান পাগলক ৰাস্তাত বা য'তে ত'তে ঘূৰি ফুৰা দেখিছে। সিহঁতক দেখি আপুনি কি ভাবে? নিশ্চয় সিহঁতক দেখাৰ পিছত আপুনি সিহঁতৰ পৰা দূৰত গুচি আহে। কেতিয়াবা ভাবিছেনে যে সেইবোৰ মানুহে কি কৰি থাকে? বা সেই মানুহসকলক মানুহে গাধা, গৰু, বুৰ্বক বা আৰু যিয়েই নকওক কিয় সেই মানুহজনৰ একো ৰিয়েকশ্যন নাপায়। সি সেইবোৰৰ প্ৰতি একো গুৰুত্ব নিদিয়ে। সি নিজে কৰি থকা কামটোৰ বাহিৰে বেলেগ একো বুজি নাপায়। ঠিক তেনেকুৱাই আপুনি যেতিয়া আপোনাৰ নিজৰ কেৰেক্টাৰৰ ওপৰত পাগলপন ভৰাই লয় তেতিয়া আপোনাৰ জীৱনৰ সফলতাৰ ৰাস্তাবোৰ লাহে লাহে খুলিবলৈ লয়। আপোনাৰ দুনিয়াৰ কথাৰ পৰা, দুনিয়াৰ গালিৰ পৰা, টানাৰ পৰা একো পাৰ্থক্য নহয়। তেতিয়া আপোনাক কোনোৱে ব্যৱহাৰ কৰিব নোৱাৰে, আপোনাক কোনোৱে ঠগাব নোৱাৰে। আপুনি বাছ আপোনাৰ লক্ষ্যৰ বাহিৰে বেলেগ একো দেখা নোপোৱা হৈ যায়। যেনেকৈ এজন পাগলে নিজৰ কষ্ট বুজি নাপায় বা কষ্ট বুজি পোৱাৰ শক্তি নাথাকে, ঠিক তেনেকুৱা ধৰণৰ পাগলপন যেতিয়া আপোনাৰ ভিতৰত আহি যায় তেতিয়া আপুনি দুনিয়াৰ একো বস্তুকে ভয় নকৰা হৈ যায়। তেতিয়া না আপোনাক নতুন নতুন লেটেষ্ট ৰিলছৰ দ্বাৰা কিবা পাৰ্থক্য হয়, না তেতিয়া আপুনি গোটেই ৰাতি জাগি কাম কৰাৰ কিবা চিন্তা কৰে, না দিনৰ কিবা পাৰ্থক্য থাকে, না ৰাতিৰ। যদি কিবা পাৰ্থক্য হয় তেন্তে সেইটো কেৱল আপোনাৰ লক্ষ্যৰ, য'ত আপুনি মগ্ন হৈ থাকে। নিজৰ সপোনবোৰ পূৰা কৰিবৰ কাৰণে বুদ্ধিৰ লগতে অকণমান পাগল হোৱাটো প্ৰয়োজন। আপুনি যি সপোন চাই আছে তাক পাবৰ কাৰণে অকণমান পাগল হ'বই লাগিব। আপুনি নিজে ভাবকচোন, যেতিয়া আপুনি প্ৰেমত পৰিলে পাগল হ'ব পাৰে, আপুনি খং কৰিলে বা কিছুমান কৰিব নলগীয়া কামৰ কাৰণে আপুনি যদি পাগল হ'ব পাৰে, তেন্তে কি নিজৰ সপোনবোৰ পূৰা কৰিবৰ কাৰণে অকণমান পাগল হ'ব নোৱাৰে নেকি? বন্ধুসকল, ইণ্টেলিজেণ্ট মানুহসকল যাৰ পৰা আমি ইনস্পায়াৰ হওঁ তেওঁলোকো প্ৰকৃততে পাগল হয়। আপুনি ইয়াৰ সকলোতকৈ ডাঙৰ উদাহৰণৰ বাবে ইলন মাস্কক ল'ব পাৰে। কাৰণ তেওঁ পৃথিৱীৰ ভিতৰতে এজন সবাতোকৈ ধনী ব্যক্তি আৰু বহুত ইণ্টেলিজেণ্টো হয়। কিন্তু সেইবোৰৰ লগতে তেওঁ এজন পাগলো হয়। আৰু যদি তেওঁ পাগল নহ'লে হয় তেন্তে আজি এই পৃথিৱীৰ সবতোকৈ ধনী মানুহ হ'ব নোৱাৰিলে হয় চাগে। মই অলৰেডি ইলন মাস্কৰ ওপৰত এটা ভিডিঅ' বনাই থৈ দিছোঁ। আপুনি ইচ্ছা কৰিলে সেই ভিডিঅ'টো চাব পাৰে। APJ আব্দুল কালাম ছাৰো সেইসকলৰ ভিতৰতে হয়, কিয়নো তেওঁকো এই পাগলপনেই এয়াৰপৰ্টৰ পৰা ৰিজেক্ট হোৱাৰ পিছতো হতাশ হ'বলৈ নিদিলে আৰু এজন মহান চাইণ্টিষ্টৰ পদত পঠাই দিলে। তেনেকুৱাই এই পাগলপনৰ কাহিনীৰ ভিতৰত আৰু এটা কাহিনী আপুনিতো শুনিবই লাগে, যি আপোনাক চকু খুলি দিব। এজন ফুটবল খেলুৱৈ যাৰ ফুটবল খেলাৰ বহুত চখ আছিলে আৰু যিয়ে এদিন বহুত ডাঙৰ ফুটবলাৰ হোৱাৰ সপোন দেখিছিলে, কিন্তু সি হাৰ্টৰ বেমাৰী আৰু ভৰিৰ কমজুৰিৰ কাৰণে চিন্তিত আছিলে। আৰু যেনেকুৱা বহুত ছাকচেছফুল মানুহৰ লগত হৈছিলে, ঠিক তেনেকুৱাই তেওঁকো ডক্টৰে খোলাখুলি কৈ দিছিলে যে এই ল'ৰাজনে কেতিয়াও ফিল্ডত নামিব নোৱাৰিব আৰু যদি এনেকুৱা কৰে তেন্তে মৰি যাব। কিন্তু সেই পাগল ল'ৰাজনে কি পাৰ্থক্য কৰিবলগীয়া আছিলে? ডক্টৰৰ কথা তাৰো অন্তৰত লাগি গ'ল আৰু সি নিজৰ হাৰ্টৰ অপাৰেশ্যন কৰালে আৰু পিছত নুমিলে ময়দানত আৰু ফুটবলৰ ইতিহাসেই সলনি কৰি পেলালে। আৰু আজি সেই ল'ৰাজন দুনিয়াৰ হায়েষ্ট পেইড ফুটবলাৰ হয়। মই কৈ আছো ফুটবলৰ লিজেণ্ড লিঅনেল মেছিৰ কথা, যাৰ দিৱানগি দুনিয়াত ইমান আছে যে ফুটবলত তেওঁক ভগৱান বুলি মানে। যদি এই সকলোৰে ভিতৰত সেই পাগলপন আৰু সেই জিদবোৰ নাথাকিলে হয়, যদি তেওঁলোকৰো দুনিয়াৰ মানুহৰ কথা শুনি কিবা পাৰ্থক্য হ'লে হয়, তেন্তে আজি এওঁলোকৰ পৰা মানুহে ইমান বেছি ইনস্পায়াৰ নহ'লে হয়। কোনে কয় যে নেচাৰ আৰু চিগনেচাৰ কেতিয়াও সলনি নহয় বুলি? মাত্ৰ এটা ঝটকাৰ প্ৰয়োজন। যদি আঙুলিত লাগে তেন্তে চিগনেচাৰ সলনি হৈ যায় আৰু যদি অন্তৰত লাগে তেন্তে নেচাৰ সলনি হৈ যায়। আহি থকা এবছৰ, মাত্ৰ এবছৰ পাগল হৈ যাওক। নিজৰ কেৰেক্টাৰৰ পিনে ইমান পাগল হৈ যাওক যে ইতিহাস সলনি কৰি পেলাওক। এজন এনেকুৱা পাগল যিয়ে নিজৰ সপোনৰ কাৰণে সকলো ত্যাগ কৰিব। এজন এনেকুৱা পাগল যাৰ একো পাৰ্থক্য পৰিব নালাগে যে তেওঁৰ ৰাস্তাত কিমান কটা আছে, কিমান কষ্ট আছে, কিমান বিৰোধী আছে আৰু কিমান লগত আছে। টু বি অনেষ্ট, এজন পাগল মানুহ ওৱান মেন আৰ্মিৰ কম নহয়। আহি থকা এবছৰ কেৱল নিজৰ লক্ষ্যৰ পিনে ফ'কাছ থাকক। আহি থকা এবছৰৰ কাৰণে পিছৰ পিনে ঘূৰি চোৱা বন্ধ কৰি দিয়ক। আহি থকা এবছৰ বেকাৰ টাইম পাছ কৰা বন্ধ কৰি দিয়ক। কি ঠিক অহা এবছৰৰ পিছত সকলো সলনি হৈ যায় আৰু অহা এবছৰৰ সফলতাই আপোনাক অহা 50 বছৰৰ সফলতাৰ পিনে লৈ যায়। সম্ভৱতঃ এই এবছৰৰ মেহনত আৰু কষ্টই আপোনাক ইমান সফল কৰি দিয়ে যে আপোনাক গালি দিয়া লোকসকলেও তালি বজোৱা আৰম্ভ কৰি দিয়ে। সম্ভৱতঃ এই এবছৰৰ কষ্টই আপুনি ইমান সফল হৈ যায় যিবোৰ বেলেগে গোটেই জীৱনত কৰিব নোৱাৰে।